এইকেইদিন ইমানে বেছি বৰষুণ দিছে ডেইলি ধোৱা কাপোৰবিলাকো নুশুকায় আৰু পিছত ইমান বেছি মেকা মেকা গোন্ধ ওলায় ৰ'দ যিদিনাখন ওলাব সেইদিনাখনে কাপোৰবোৰ অলপ ভালকে শুকোৱাৰ নিচিনা হ'ব আৰু পিছে সেনেকুৱা মেকা কাপোৰ ৰুমত ৰাখিলে ৰুমটোও গোন্ধোৱাৰ নিচিনা হৈ যায় এইপিনে আকৌ এটা ঠাইত যাব ওলাইছো কিন্তু আলমাৰীত মোৰ কাপোৰ এনেকে থৈছো এটা টানিলে গোটেইকেইটা বাগৰি ওলাই পাকঘৰৰ বস্তুৰ লগত মোৰ কিবা এটা বেলেগ এটাচমেণ্ট আছে সেইকাৰণে মই বিশালত যাব ওলাইছো তাত চেল চলি আছে আৰু কিটচেনৰ বস্তু তাত কম দামতো পায় আৰু বহুত ধুনীয়া ভালো কোৱালিটি 1000 টকা যদি আপুনি লৈ বিশালত যায় কিটচেনৰ এপাৰ্টমেণ্টটো তেতিয়াহ'লে আপোনাৰ বহুতখিনি বস্তু আহি যাব দিনত 2 লিটাৰকে পানী খাম বুলি পেলাই সদায় মই বটল কিনি আনো দোকানত গ'লে কিন্তু ঘৰত আনি পেলাই সেই বটলটো পেলাই থৈ দিয়া যায় কিন্তু নতুন বটল থাকিলে পানী খাও যেন লাগে সকলোৰে হয়নে নহয় বাৰু আজিও সেনেকে ভাবি পেলাই মৰম লগা ধুনীয়া এটা বটল উঠাই লৈছো 2 লিটাৰী একদম পিছে কাপোৰৰ প্ৰতি মোৰ ইমান এটা ভাল চখ নাই সেইকাৰণে এনেই চাই পেলাই থৈ দিলোঁ কিন্তু ওলাই অহা সময়ত যি ধাৰাসাৰ বৰষুণ চবে বিলিং কৰি পেলাই বাৰাণ্ডাখনতে থিয় দি আছিলে বৰষুণ কমাৰ পিছত আমিও ইফালে ঘৰমুৱা হ'লো পিছে কি আনিলোঁ আপোনালোকক কেতিয়াবালে দেখুৱাম বাকী আজিলৈ ইমানেই